Hello everyone, welcome to my YouTube channel Education. আজি মই আলোচনা কৰিম ক্লাস 8 ৰ পৰিমাণৰ তুলনা চেপ্টাৰৰ অনুশীলনী 8.2 আগৰ ভিডিঅ'বোৰত মই 1 ৰ পৰা 6 লৈকে আলোচনা কৰিছো এতিয়া আলোচনা কৰিম 7 নম্বৰ কোৱেশ্চনৰ পৰা 7 নম্বৰ কোৱেশ্চনত কি দিয়া আছে কাপোৰৰ দোকানী এজনে 10% ৰেহাই বিজ্ঞাপন এখন দি হেইমতে কাপোৰৰ বিক্ৰী কৰিব ধৰিলে এজন গ্ৰাহকে 6050 টকা মূল্যৰ এজোৰ স্যুট 575 টকা মূল্যৰ এটা কামিজ আৰু 875 টকা মূল্যৰ এখন শাৰী কিনিলে গ্ৰাহকজনে মুঠতে কিমান টকাৰ ৰেহাই পালে ইয়াতে দিয়া আছে প্ৰথমতে কোৱা আছে 10% ডিসকাউন্ট দিছে বুলি কৈছে মানে 10% ৰেহাই মূল্যত যিমানে কাপোৰ কিনিছে গোটেইখিনি মিলি হল 10% হ'ব এইটোত দিছে 10% ইয়াতেও 10% ইয়াতেও 10% ঠিক আছে আমি প্ৰথমত কি কৰিম এই গোটেইখিনি কি কৰিম আগত হিসাব কৰি যোগ কৰিলাম মানে গোটেইখিনি মুঠ কিমান খৰচ হল এইখিনি উলাম তাৰ পৰা কি হ'ব 10% ডিসকাউন্ট হ'ব তো ভিডিওটো বলক আৰম্ভ কৰো চাই থাকক প্ৰথমত আমি লিখিম ভিডিওটো আৰম্ভ কৰাৰ আগতে এটা ৰিকুৱেষ্ট মোৰ চেনেলত যদি নতুনকৈ আহিছে তেনলে সাবস্ক্ৰাইবটো কৰি লব আৰু ভিডিওটো ভাল লাগিলে লাইক আৰু কমেন্ট কৰি দিব কোৱেশ্চন নম্বৰ 7 দিয়া আছে কি দিয়া আছে প্ৰথমত ৰেহাই দিয়া আছে 10% ঠিক আছে তাৰ পিছত কি আছে এজৰ সুটৰ সভা মূল্য দিয়া আছে 6050 টকা এজৰ সুটৰ সভা মূল্য দিয়া আছে 6050 টকা ঠিক আছে তাৰ পিছত দিয়া আছে এটা কামিজৰ সভা মূল্য কামিজৰ সভা মূল্য দিয়া আছে 575 টকা তাৰ পিছত দিয়া আছে এজৰ শাৰী মানে এখন শাৰীৰ মূল্য শাৰীৰ সভা মূল্য দিয়া আছে 875 টকা ঠিক আছে এতিয়া আমি কি কৰিম এটাকে মুঠ সভা মূল্য কি কৰিম এই গোটেইখিনি কাম কি কৰিম যোগ কৰিম ঠিক আছে লিখা 6050 যোগ 575 যোগ 875 ঠিক আছে টকা তে যোগ কৰি দিয়ক যোগখিনি ইয়াতে লিখিলো 6050 575 875 5 আৰু 5 কিমান 10 10 ৰ 0 হাতৰ 1 7 7 14 7 7 14 আৰু 5ত কিমান হল 19 1 20 20 ৰ 0 হাতৰ 2 5 আৰু 8 13 13 2 15 15 ৰ 5 হাতৰ 1 1 7 কিমান হল 7500 টকা ঠিক আছে এতিয়া আমাক কি কৈছে ৰেহাই কৈছে কিমান 10% মানে 10% ৰেহাই কিমান টকাত ৰেহাই 7500 টকাত ৰেহাই দিছে 10% এতিয়া চাওক এতেকে ৰেহাই সভা মূল্যৰ 10% ঠিক আছে কি কৈছে ৰেহাই দিছে সভা মূল্যৰ মানে এইখিনি যিমান দাম আছে সভা মূল্যৰ মুঠ সভা মূল্য ঠিক আছে মুঠ সভা মূল্যৰ 10% বুলি কৈছে তো এতিয়া চাওক সভা মূল্য কিমান দি আছে 7500 10% মানে কি পার্সেন্টটো উঠি যাব 10/100 হ'ব ঠিক আছে এতিয়া আমি কাটিব পাৰো 0 0 এটো কাটি গল ওপৰত থাকিল কিমান 10 10 ৰ লগত এটো পূৰণ কৰিলে কিমান হ'ব 750 টকা ঠিক আছে এতেকে কি কৈছে লাষ্টত কি কৈছে গ্ৰাহকজনে মুঠতে কিমান টকা ৰেহাই পালে এতেকে গ্ৰাহকজনে মুঠতে 750 টকা ৰেহাই পালে বুজি পাইছে এতিয়া তাৰ পিছৰ গণিতটো চাওক 8 নম্বৰত কি দিয়া আছে 200 টকা মূল্যৰ কিতাপ এখন 175 টকাত বেচিলে খুচুৰা বাৰ্তাৰ হাৰ কিমান নিৰ্ণয় কৰিব দিছে সভা মূল্য দিয়া আছে 200 টকা কিন্তু বিক্ৰী মূল্য কিমান হল 175 টকা আমাক উলিয়াব দিছে খুচুৰা বাৰ্তাৰ হাৰ মানে ৰেহাই কিমান বাৰ্তা মানে কি বস্তু আমাক কি উলিয়াব দিছে
খুচুৰা বাৰ্তাৰ হাৰ নিৰ্ণয় কৰিব দিছে মানে ৰেহাইটো ঠিক আছে ইয়াতে চাওক দিয়া আছে কি দিয়া আছে ঠিক আছে দিয়া আছে ছফা মূল্য 200 টকা আৰু বেচা দাম বা বিক্ৰী মূল্য বেচা দাম দিয়া আছে 175 টকা ঠিক আছে আমাক ওলাব দিছে খুচুৰা বাৰ্তা এতিয়া চাওক আমি প্ৰথমত কি ওলাম বাৰ্তাটো ওলাম তেকে খুচুৰা বাৰ্তা ছফা মূল্য মাইনাছ বেচা দাম মাইনাছ বেচা দাম ছফা মূল্য দিয়া আছিল কিমান 200 টকা বিয়োগ বেচা দাম কিমান দিয়া আছিল 175 200 পৰা এইটো বাদ দিলে কিমান থাকিব 200 175 শূন্যৰ পৰা 5 নাযায় 10 10ৰ পৰা 5 গ'লে 5 ইয়াতে গ'লে 9 9ৰ পৰা 7 গ'লে 2 কিমান পালো 25 টকা ঠিক আছে এইখিনি হল আমাক ওলাব দিছে খুচুৰা বাৰ্তা মানে হাৰ ঠিক আছে এতেকে খুচুৰা বাৰ্তাৰ হাৰ শতকৰা হিচাপত ওলাব দিছে খুচুৰা বাৰ্তাৰ হাৰ ফৰ্মুলা হল কেনেকুৱা এটো খুচুৰা বাৰ্তা ঠিক আছে খুচুৰা বাৰ্তা তলত হ'ব ছফা মূল্য পূৰণ 100% ঠিক আছে খুচুৰা বাৰ্তা আমি কিমান পাইছো 25 পাইছো ছফা মূল্য কিমান 200 ইনটু 100% ঠিক আছে শূন্য শূন্য কাটি যাব 2 25ৰ মাজত কিমান বাৰ যায় তে কাটি চাওক 2 2ত একবাৰ যাব থাকিল কিমান 5 2ত কিমান বাৰ যাব 2 বাৰ যাব 4 ঠিক আছে এক থাকিল দশমিক এটা দিয়ক শূন্য কিমান 5 বাৰ কিমান হল 12.5% এটো হ'ব ইয়াৰ আনসাৰ এটাকে লিখি দিম নির্ণয়ী খুচুরা বার্তার হার 12.5%। এতিয়া চাওক তাৰ পিছৰ গণিতটো 9 নম্বৰ এখন ফাৰ্নিচাৰৰ দোকানৰ পৰা এজন গ্ৰাহকে 2750 টকাত এখন মেজ কিনি 8.1/3% হাৰত ৰেহাই পায় দোকানীয়ে প্ৰথমতে মেজখনৰ দাম কিমান কৰিছিল দিয়া আছে মেজখনৰ কি বিক্ৰী মূল্য তাৰ মানে বেচা দাম দিয়া আছে 2750 টকা আৰু ৰেহাই দিয়া আছে 8.1/3 তো ৰেহাই পোৱাৰ পিছত আমাৰ কি আছিল ওলাব লাগে কি মেজখনৰ ছফা মূল্য বা কিমান মানে লিখা আছিল হেতু ওলাব দিছে তো এতিয়া চাওক Don't forget to subscribe. দিয়া আছে বেচা দাম ঠিক আছে বেচা দাম দিয়া আছে 2750 টকা আৰু ৰেহাই দিয়া আছে মানে শতকৰা ৰেহাইটো শতকৰা ৰেহাই দিয়া আছে 1/3% আমি এটো কৰি 3 আৰু 24 একত 25/3% এনেকৈ লিখিব পাৰো তো আমাক ওলাব দিছে ছফা মূল্য উলিয়াব লাগে তো এতিয়া ধৰা হল ছফা মূল্য x টকা ঠিক আছে
এতিয়া আমাক ওলাব লাগে ৰেহাই তেকে কিমান ৰেহাই পালে ৰেহাই ওলাব লাগে ছফা মূল্যৰ কিমান পাৰ্চেণ্ট 25/3% ছফা মূল্যৰ 25/3% মই এইটোকে এনেকৈ লিখিছোঁ ছফা মূল্য কিমান আছিল x আছিল পূৰণ 25/3% যদি আমি কি কৰোঁ উঠাই দিওঁ তেনেহ'লে কি হ'ব 1/100 টকা হ'ব ঠিক আছে এতিয়া তাৰপিছত চাওক আমি কাটিব পাৰোঁ 25ক 100ত কিমান 4 বাৰ যায় ওপৰে যিখিনি আছে পূৰণ তলৰখিনি পূৰণ xৰ ওপৰত কিছু নাই মানে কি x হ'ব আৰু ইয়াতে পূৰণ কিমান হ'ব 12 ইমান টকা হৈ গ'ল এতিয়া হল আমাক উলিয়াব দিছে কি ছফা মূল্যটোহে ওলাব লাগে এতেকে কি কৰিম বেচা দাম সূত্ৰই কৰিম বেচা দাম সমান ছফা মূল্য মাইনাস ৰেহাই ঠিক আছে এতিয়া চাওক বেচা দাম কিমান আছিল 2750 আৰু ছফা মূল্য x ৰেহাই কিমান পাইছো x/12 ঠিক আছে তো হল 2750 এটো লসাগু লক 12 আৰু তলত 1 আছে লসাগু কিমান হ'ব 12 হ'ব তলত 1 আছে 1 12 মাজত কিমান 12 বাৰ যায় 12 লগত x পূৰণ কৰিলে 12x মাইনাস x হ'ব ঠিক আছে এতিয়া 12 টো ইয়াতে হৰণ হৈ আছে ভেলাইলে কি হ'ব পূৰণ হ'ব 12 পূৰণ 2750 থাকিল কিমান 12 পৰা x মাইনাস কৰিলে 11x এইখিনি পূৰণ কৰক পূৰণ কৰিলে পূৰণ কৰাৰ আগত এটোতে আগত হৰণ কৰি লওক 12 পূৰণ 2750 এটো পূৰণ আছিল ইফালে আহিলে হৰণ হ'ব তো ইয়াতে হৰণটো আগত কৰি লওক 2750 হৰণ 11 যেটো হলন হৰণ আছে তো এটো 27 এর মাজত প্ৰথমত কিমান দুইবাৰ যাব 2 11 কিমান 22 থাকিল কিমান 5 ইয়াতে 5 এটা নামি আহিল শূন্যটো নামি আহিল 5 55 এর মাজত কিমান বাৰ যাব 5 11 55 5 বাৰ যাব ঠিক আছে থাকিল কিমান একো না থাকে 0 0 টো ইয়াতে বহাই দিওক এতিয়া চাওক এটো ইয়াতে কিমান বাৰ গল 12 250 x এখানে পূরণ করে দিলা হল 250 পূরণ 12 0 টো থাকক 55 25 লগত পূরণ করো 5 2 গুণ কিমান 10 10 এর 0 হাতৰ 1 5 2 2 গুণ 4 একে 5 1 এর 5 গুণ 5 1 এর 2 গুণ 2 0 5 এর 0 1 3 এটা 0 আছিল 3 কিমান হল ইমান টকা x এর মান কিমান পাইছো 3000 টকা এটাকে আমাক কি এটো x টা আমাক কি ছফা মূল্য এটাকে ইয়াতে হ'ব এটাকে মেজখনৰ ছফা মূল্য আছিল 3000 টকা এতিয়া চাওক তাৰ পিছৰ গণিতটো 10 নম্বৰ এজন দোকানীয়ে 600 টকা ছফা মূল্যৰ কামিজ এটাত প্ৰথমে 30% ৰেহাই দিয়াৰ পিছত পুনৰ 20% ৰেহাই দিলে দোকানীজনীয়ে কামিজটো কিমান টকাত বিক্ৰী কৰিব আৰু মুঠ শতকৰা ৰেহাই কিমান দিলে প্ৰথমত কৈছে কি 600 টকাৰ কামিজ এটা প্ৰথমত কিমান দিছে 30% ডিসকাউন্ট দিছে ঠিক আছে আৰু সেই 30% ডিসকাউন্ট দিয়াৰ পিছত যিমান দাম ওলাল তাৰ পিছত আৰু 20% ডিসকাউন্ট দিছে ঠিক আছে এতিয়া কি সেইখিনি ডিসকাউন্ট দিয়াৰ পিছত আমাৰ কি বিক্ৰী মূল্য কিমান হল সেইখিনি ওলাব দিছে তো এতিয়া চাওক সলিউশন দিয়া আছে কি দিয়া আছে ছফা মূল্য দিয়া আছে ছয়শ টকা তাৰ পিছত দিয়া আছে ৰেহাইটো বেলেগ বেলেগকে দিয়া আছে প্ৰথম ৰেহাই দিয়া আছে 30% আৰু তাৰ পিছত ৰেহাই দিয়া আছে 20% প্ৰথমতে ৰেহাই দিলে কিমান পাৰ্সেন্ট 30% ঠিক আছে আৰু দ্বিতীয়ত ৰেহাই দিলে 20% আমাক ওলাব দিছে বিক্ৰী মূল্য
তো এতিয়া চাওক প্ৰথমতে 30% ৰেহাই দিয়াত বিক্ৰী মূল্য ওলাব লাগে ঠিক আছে তো ছফা মূল্য পূৰণ ৰেহাই ঠিক আছে এতিয়া চাওক ছফা মূল্য আমাৰ কিমান আছিল 600 টকা ৰেহাই কিমান দি আছে 30% ঠিক আছে তো 600 পূৰণ 30% মানে কি 30/100 টকা তো এতিয়া আমি 0 কাটি গ'ল এইটো 0 ইয়াতে গ'ল 3 6 গুণ কিমান 18 0 এটা আছে ইমান তো আমি কি প্ৰথমত এইটো 30% যে ৰেহাই দিয়াত এতিয়া হল বিক্ৰী মূল্য এতেকে বিক্ৰী মূল্য কিমান হ'ব 600 মাইনাস 180 টকা মাইনাস করলে 0 পৰা 0 গলে 0 10 10 পৰা 8 গলে 2 6 পৰা 1 গলে 5 5 পৰা 1 গলে 4 ইমান টকা হল এটা হল প্ৰথম বিক্ৰী মূল্য এটা হল বিক্ৰী মূল্য এতিয়া আকৌ কি কৈছে আকৌ আমাক কোশ্চেনত কৈছে যে এই 420 টকাত আকৌ 20% ডিসকাউন্ট দিছে আকৌ 420 টকাত 20% ৰেহাই দিয়াত বিক্ৰী মূল্য ঠিক আছে এতিয়া চাওক ৰেহাই 420 পূৰণ 20% ঠিক আছে 420 20% মানে 20/100 টকা 0 0 0 0 কিমান হ'ব এটো পূৰণ কৰিলে 84 টকা এতেকে এটো হল ৰেহাই পালো এখানি এটা হল বেচা দাম এই বিক্ৰী মূল্য এতেকে বিক্ৰী মূল্য 420 মাইনাস 84 টকা ঠিক আছে এতিয়া এখানে পৰা এখানে মাইনাস কৰি দিয়া হল 10 ৰ পৰা 4 গলে 6 ইয়াত থাকিলে 1 1 দাৰ কৰক 11 11 পৰা 8 গলে 3 ইয়াত থাকিল 3 3 ইমান টকা এতেকে লিখিম যে কামিষ্ট দোকানী জনে 336 টকাত বিক্ৰী কৰিব